প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱা ৫টা মাহ সম্পূৰ্ণ হ'ল। ৫টা মাহ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া পোহৰলৈ আহিছে ন তথ্য। বিস্ফোৰক তথ্য ফাটিল হোৱা পৰিলক্ষিত হৈছে। অসমৰ পৰাই ব্লু প্ৰিণ্ট ৰচা হৈছিলে জুবিন গাৰ্গক হত্যাৰ বাবে। জুবিন গাৰ্গক গুৱাহাটীতেই হত্যাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ। যিসকল কালপ্ৰিট, যিসকল দুষ্টচক্ৰ, সেই দুষ্টচক্ৰই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰাৰ বাবে যি ষড়যন্ত্ৰ ৰচিছিল বা যি ব্লু প্ৰিণ্ট ৰচিছিল, সেয়া গুৱাহাটীতেই ৰচিছিল। অৱশেষত সোমবাৰৰ দিনটোত বিভিন্ন তথ্য পোহৰলৈ আহিছিল। প্ৰত্যেকগৰাকী লোকেই জ্ঞাত সোমবাৰৰ দিনটোত আচলতে অধিবক্তাই কি বিস্ফোৰক তথ্য ফাদিল কৰিছিল বা তথ্য প্ৰকাশ কৰিছিল। সম্পূৰ্ণ ৫টা মাহ পাৰ হৈ গ'ল। ৫টা মাহৰ পিছতো কিন্তু বৰ্তমানলৈকে ন্যায় নাই প্ৰাণৰ শিল্পীগৰাকীৰ। গুৱাহাটীতেই তেওঁক মৃত্যু হোৱাৰ পূৰ্বৰ পৰাই, তেওঁক হত্যা কৰাৰ পূৰ্বৰ পৰাই গুৱাহাটীৰ পৰাই তেওঁক বহু লোকেই জড়িত হৈ তেওঁক মদ খুৱাই হত্যাৰ চেষ্টা চলাইছিল। আৰু অৱশেষত পোহৰলৈ আহিছে যে জুবিন গাৰ্গক গুৱাহাটীৰ পৰাই ৰচা হৈছিলে হত্যাৰ বাবে ষড়যন্ত্ৰ, আৰু গুৱাহাটীতেই সকলো প্লেনিং কৰি মদ খুৱাই যিটো গুৱাহাটীত পৰা নাছিল, গুৱাহাটীবাসী অসমবাসীৰ মৰমৰ বাবে, পত্নীৰ মৰমৰ বাবে জুবিন গাৰ্গক শেষ কৰিব পৰা নাছিল। আৰু সেইবাবেই গুৱাহাটীৰ পৰা ষড়যন্ত্ৰ ৰচি সেই বিশেষ কালপিতৰ টীমটো লগ হৈ ছিংগাপুৰত গৈ এখন বিদেশী ৰাষ্ট্ৰত গৈ জুবিন গাৰ্গক হত্যা কৰিছিল। অৱশেষত অধিবক্তাই ফাদিল কৰিলে সকলো তথ্য। জুবিন গাৰ্গৰ কোনো সহজভাৱে মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যু কিন্তু পৰিকল্পিতভাৱেই হত্যা কৰা এক হত্যাকাণ্ড। জুবিন গাৰ্গৰ লগত যি হত্যাকাণ্ড সংঘটিত হৈছে সেয়া সঁচা বুলি পুনৰ এবাৰ প্ৰমাণিত হৈছে। ইতিমধ্যে অসমবাসী লোক জ্ঞাত, দেশবাসী, বিশ্ববাসী জ্ঞাত যে জুবিন গাৰ্গক যিকেইটা কালপ্ৰিতে হত্যা কৰাৰ কথা প্ৰকাশ কৰিছে, সেই তথ্য অনুযায়ী সকলোৰে হাতে হাতে তথ্যও আছে বা সেই ভিডিঅ'কেইটা ইয়াৰ প্ৰমাণ আছে। আৰু অৱশেষত যি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছিলে, পৃষ্ঠাই প্ৰতিটো ষড়যন্ত্ৰ ৰচাৰ, ব্লু প্ৰিণ্ট ৰচাৰ তথ্য প্ৰকাশ কৰা হৈছে। আৰু গুৱাহাটীৰ পৰাই ষড়যন্ত্ৰ ৰচিছিল এই প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰাৰ বাবে। কিন্তু গুৱাহাটীত অসমবাসীৰ যিহেতু মৰমৰ হিয়াৰ আমঠু আছিলে এইগৰাকী শিল্পী, অসমবাসীয়ে তেওঁক যথেষ্ট ভাল পাইছিল আৰু অসমবাসীৰ মৰমৰ বাবেই, পত্নীৰ মৰমৰ বাবেই তেওঁক হত্যা কৰিব পৰা নাছিল। আৰু সেইবাবেই সুদূৰ ছিংগাপুৰলৈ তেওঁক জোৰ জবৰদস্তি কৰি লৈ গৈ তেওঁক হত্যা কৰিছিল। আৰু এইখিনি ক'ব লাগিব, সিদ্ধাৰ্থে কিন্তু আন এক বিস্ফোৰক তথ্য যোৱাৰ পূৰ্বেই কৰি গৈছিল। সিদ্ধাৰ্থে কৈছিল যে জুবিন গাৰ্গৰ এয়া শেষ যাত্ৰা, জুবিন গাৰ্গৰ ইয়াৰ শেষৰটো অনুষ্ঠান। এই ধৰণৰ বিভিন্ন তেওঁ বিস্ফোৰক তথ্য কৈছিল, যাৰ বাবে এতিয়া সকলো কথা ফাদিল হৈছে। আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গুৱাহাটীতে হত্যাৰ পৰিকল্পনা কৰিছিল, আৰু এই কথা পুনৰ এবাৰ স্পষ্ট হৈছে। গুৱাহাটীতে পৰিকল্পিতভাৱে জুবিনক শেষ কৰিবলৈ ষড়যন্ত্ৰ ৰচা হৈছিল। কোনে জুবিনৰ ন্যায় প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ ষড়যন্ত্ৰ ৰচি আছে? এতিয়া জুবিনৰ ন্যায় প্ৰক্ৰিয়া কিন্তু লেহেমীয়া কৰাৰো ষড়যন্ত্ৰ চলিছে। ৫০,০০০ টকা দৰমহা পোৱা সিদ্ধাৰ্থই কেনেকৈ জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছিল? শুনানিৰ অন্তত বিস্ফোৰক মন্তব্য দিছিল সোমবাৰে অধিবক্তাই। আৰু লগতে গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে কৈছিলে যে জুবিনে আমাক এৰি যোৱা ৫টা মাহ পাৰ হ'ল, এনেকৈ আৰু কিমান দিন ন্যায়ৰ বাবে ৰৈ থাকিম? আদালতৰ লেহেমীয়া প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে গৰিমা গাৰ্গে। আৰু আনফালে অধিবক্তায়ো কৰিছে বিস্ফোৰক মন্তব্য। অধিবক্তাই কৈছিল যে অসমৰ পৰাই জুবিনক শেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল, অসমতেই অভিসন্ধি ৰচা বুলি আদালতত সাক্ষ্য প্ৰমাণ দাখিল কৰাৰ পাছতো লেহেমীয়া গতিৰে ন্যায় প্ৰক্ৰিয়া চলি আছে বুলি কোৱা হৈছে। গতিকে জুবিন গাৰ্গক যি হত্যা কৰিবলৈ ষড়যন্ত্ৰ বা ব্লু প্ৰিণ্ট ৰচিছিল, তাৰ আঁৰত মূল মাষ্টাৰ মাইণ্ড শ্যামকানু মহন্ত নে সিদ্ধাৰ্থ শৰ্মা নে আন কোনোবা? কিয়নো এই কথা বাৰে বাৰে ক'ব লাগিব, জুবিন গাৰ্গক পূৰ্বৰ পৰাই জোৰ কৰি মদ খুৱাব চেষ্টা কৰিছিল, মদ খুৱাই শিল্পীগৰাকীক শেষ কৰিব চেষ্টা কৰিছিল। হয়তো অসমতেই বহুবাৰ চেষ্টা চলাইছিল, চেষ্টা অব্যাহত ৰাখিছিল যে জুবিন গাৰ্গক কেনেকৈ শেষ কৰিব, কিন্তু অসমত সেই কাম কৰিব পৰা নাছিল। কিয়নো জুবিন গাৰ্গক ভাল পোৱা বহুখিনি প্ৰকৃত অনুৰাগী জুবিন গাৰ্গৰ কাষত আছিলে, জুবিন গাৰ্গৰ পত্নী আছিলে, অসমবাসী আছিলে, যাৰ বাবে অসমবাসীৰ আশীৰ্বাদ আছে জুবিন গাৰ্গৰ লগত। আৰু সেইবাবে অসমত শেষ কৰিব নোৱাৰি সুদূৰ ছিংগাপুৰত লৈ গৈ জুবিন গাৰ্গক হত্যা কৰিছে। আৰু এয়া এক প্ৰকাৰ শুনিলেই আচৰিত যেন অনুভৱ হয়, কিয়নো কোনেও কেতিয়াও নভবা যে জুবিন গাৰ্গক কোনোবাই হত্যা কৰিব পাৰে বুলি। কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা কিন্তু ঘটনা জুবিন গাৰ্গৰ লগত সংঘটিত হৈ গ'ল। অৱশেষত অধিবক্তায়ো বিস্ফোৰক মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ হত্যাৰ বাবে গুৱাহাটীতেই ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল আৰু ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আমি বাৰে বাৰে কৈছোঁ, সিদ্ধাৰ্থেও বিভিন্ন বিস্ফোৰক মন্তব্য দিছিল।
বা সিদ্ধাৰ্থৰ বিভিন্ন কথা পোহৰলৈ আহিছিলে আৰু SITয়ে যি পৃষ্ঠাই পৃষ্ঠাই চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটত কিন্তু বাৰে বাৰে মেনশ্যন আছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু বিভিন্নজনে স্বাক্ষৰ প্ৰদান কৰিছিলে বিভিন্নজনক CIDয়ে মাতি পঠাইছিলে আৰু তাৰ ভিতৰত ক'ব লাগিব যে বিভিন্ন তথ্য অনুযায়ী বা বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি SITয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটৰ পৃষ্ঠাই পৃষ্ঠাই কিন্তু ইটোৰ পিছত সিটো তথ্য প্ৰকাশ পাইছে আৰু গৰিমা শইকীয়া গাৰ্গে যেহেতু বাৰে বাৰে কৈছে 5টা মাহ পাৰ হৈ গ'ল আৰু নিশ্চয়কৈ হয় 5টা মাহ হ'ল আমি জুবিন গাৰ্গক হেৰুৱা কিন্তু এই 5টা মাহৰ পিছতো কেৱল মাথো শুনানিয়ে হৈ আছে তাৰিখৰ পিছত তাৰিখৰ পিছত তাৰিখ আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যিকেইটা অভিযুক্ত সেই অভিযুক্তকেইটাৰ যিকেইটা উকালতি কৰা এডভোকেট কেইজন বা অধিবক্তা কেইজন সেইকেইজনে সদায় এই কেছটো সম্পূৰ্ণ লেহেমীয়া গতিত কৰি আছে দেখা গৈছে সোমবাৰৰ দিনটো যথেষ্ট লেহেমীয়া কথা প্ৰকাশ কৰিছে আৰু এইদৰে যদি লেহেমীয়া গতিত দিনবোৰ গৈ থাকে বা তাৰিখৰ পিছত তাৰিখ লৈ থাকে তেন্তে নিশ্চয়কৈ কেতিয়াও প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱা কথাটো 100% নিশ্চিত হৈ গৈছে আৰু আনফালে পূৰ্বৰ যিটো শুনানি আছিলে আৰু সেই সময়ত জুবিন গাৰ্গৰ ভগ্নীকো দেখা গৈছিলে যথেষ্ট খঙত গৰজি উঠিছিলে কিয়নো খং উঠাটো স্বাভাৱিক কিয়নো গৰিমা শইকীয়া গাৰ্গৰ পামী বৰঠাকুৰে কৈছিলে যে আমি ধৈৰ্য ধৰি আছোঁ সকলো কথা শুনি বহি আমি ধৈৰ্য ধৰি আছোঁ কিন্তু ধৈৰ্যৰ পৰীক্ষা লোৱাটো ভাল কথা নহয় ধৈৰ্যৰ পৰীক্ষা ল'লে কিন্তু কথা বেয়া হ'ব আৰু হয় নিশ্চয়কৈ ধৈৰ্যত এতিয়াও ধৈৰ্য ধৰি আছে অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ পাছত বৰ্তমানলৈকেও আজি 5টা মাহ পাৰ হ'ল 5টা মাহৰ পাছতো অসমবাসীয়ে বহুত ধৈৰ্য সহকাৰে ৰৈ আছে যে প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা কালপ্ৰিটকেইটাক ফাঁচি দিব কিন্তু বৰ্তমানলৈকে কোনো একো সিদ্ধান্ত বা ৰায়দান নাই অকল মাথো ক'ব লাগিব ডেটৰ পিছত ডে টু ডে শুনানি হোৱাৰ পৰিৱৰ্তে ডেটৰ পিছত ডেটহে মাথো লৈ গৈ আছে সম্পূৰ্ণ লেহেমীয়া গতিত কৰি আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া যাৰ বাবে গৰিমা শইকীয়া গাৰ্গে পুনৰ এবাৰ কৈছে যে জুবিন গাৰ্গৰ বাবে আমি ন্যায়ৰ বাবে 5টা মাহ পাৰ কৰি তাৰপিছতো আমি কিমান আৰু ৰৈ থাকিম আজিও দেখা গৈছে লেহেমীয়া গতিত কৰি আছে সেয়া এক প্ৰকাৰ তেওঁলোকৰ ষড়যন্ত্ৰ বা কৰো বুলি ইচ্ছাকৃতভাৱে এই কাম কৰি আছে গতিকে এতিয়া প্ৰশ্ন হৈছে যে জুবিন গাৰ্গক হত্যা কৰা যি হত্যাকাণ্ড 19 ছেপ্টেম্বৰৰ যি সেই অভিশপ্ত দিনটো সেই দিনটোত 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰ এটা অভিশপ্ত দিন সেই দিনটোতেই শিল্পীগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া বুলি কওঁতে নাইকিয়া হৈ গ'ল আৰু সেইগৰাকী শিল্পী তাকো কোনো বেমাৰত আক্ৰান্ত হৈ বা অন্য কোনোবা অসুবিধা বা সমস্যাত পৰি তেওঁ নাইকিয়া হোৱা নহয় তেওঁৰ সমস্যাটো হৈছে তেওঁক হত্যা কৰিছে তেওঁক কৰা আটাইতকৈ ডাঙৰ তেওঁলোক ঘটা সমস্যাটো হ'ল হত্যাকাণ্ড জুবিন গাৰ্গক মাৰ্ডাৰ কৰাৰ যি প্লেনিং চলি আছিলে আৰু অৱশেষত 19 ছেপ্টেম্বৰৰ দিনাই মাৰ্ডাৰ কৰিছিলে ছিংগাপুৰত শিল্পীগৰাকীক আৰু বৰ্তমানেও কিন্তু ন্যায় প্ৰক্ৰিয়া অতি লেহেমীয়া গতিতে হৈ আছে আৰু এতিয়া অভিযন্তাই অধিবক্তাই যথেষ্ট বিস্ফোৰক মন্তব্য কৰিছে যে গুৱাহাটীতেই হত্যাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ গুৱাহাটীৰ পৰাই এটা ষড়যন্ত্ৰ ৰচা হৈছিলে আৰু বহু দিনৰ পৰাই হয়তো জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিব পৰা যায় ধ্বংস কৰিব পৰা যায় তাৰ এক ব্লুপ্ৰিণ্ট ৰচি আছিলে আৰু গুৱাহাটীত সেই কাৰ্য কৰিব নোৱাৰি সুদূৰ ছিংগাপুৰলৈ জোৰ জবৰদস্তি কৰি শিল্পীগৰাকীক লৈ গৈ হত্যা কৰিলে কেইবাটাও কালপ্ৰিটে পিছে এতিয়া কালপ্ৰিট কেইটাৰ মূল মাষ্টাৰ মাইণ্ড কোনে ৰচি আছে এই ষড়যন্ত্ৰ ৰচাৰ মূল মাষ্টাৰ মাইণ্ড কোন কেতিয়া পোহৰলৈ আহিব অসমবাসীয়ে পাহৰা নাই জুবিন গাৰ্গক যে হত্যা কৰিছে সেই কথা পাহৰা নাই মাথো ধৈৰ্যৰে ৰখি আছে ধৈৰ্যৰে ৰৈ আছে আজি 5টা মাহ ধৈৰ্যৰে ৰৈ আছে কিন্তু যদি এইদৰে চলি থাকে লেহেমীয়া গতি তেন্তে কেতিয়াও অসমবাসীয়ে মাফ নকৰিব বা অসমবাসী কেতিয়াও শান্ত হৈ নাথাকিব কিয়নো বাৰে বাৰে অসমবাসীয়ে ন্যায়ালয়ৰ ওপৰত বিশ্বাস কৰি আৰক্ষীৰ ওপৰত বিশ্বাস কৰি আদালতৰ ওপৰত বিশ্বাস ৰাখি গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ অসমবাসী ৰাইজ এতিয়া মনে মনে মাথো অপেক্ষা কৰি আছে ন্যায়ৰ বাবে কিন্তু এই ন্যায়ৰ বাবে এতিয়া কিমান দিন অপেক্ষা কৰিব গৰিমা শইকীয়া গাৰ্গে কোৱাৰ দৰে যে কিমান দিন ৰ'ব লাগিব 5টা মাহ পাৰ হ'ল তাৰ পাছতো ন্যায় নাই আদালতৰ লেহেমীয়া প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু শুনানিৰ অন্তৰত বিস্ফোৰক মন্তব্য অধিবক্তাৰ কোনে জুবিনৰ ন্যায় প্ৰক্ৰিয়াতে লেহেমীয়া কৰাৰ ষড়যন্ত্ৰ ৰচিছে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে 5 মাহ পাৰ হৈ গ'ল কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল 6 মাহত সোমালেহি গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ এইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া
আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা বিশেষ আদালতখন লাগে, ক্ষীপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে। 5 মাহ পাৰ হৈ গ'ল, কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল, 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষীপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া, আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা বিশেষ আদালতখন লাগে, ক্ষীপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে। 5 মাহ পাৰ হৈ গ'ল, কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল, 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষীপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া, আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা বিশেষ আদালতখন লাগে, ক্ষীপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে। 5 মাহ পাৰ হৈ গ'ল, কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল, 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষীপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া, আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা বিশেষ আদালতখন লাগে, ক্ষীপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে।